ধন্যবাদ সাংবাদিক বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ। লগতে আপোনালোকে জানে আজি গোটেই অসমত যিটো ৰাজনৈতিক প্ৰেক্ষাপট চলি আছে, এটা আপোনালোকে দেখিছে উজনি অসমৰ শিৱসাগৰ জিলাত কিছুমান অক্ষত সংগঠনৰ কিছু নেতাকৰ্মী হিচাপে নেতা সাজি তেওঁলোকে আচল হল সেইবোৰ ল'ৰাৰ কোনো কাম বন নাই। তেওঁলোকে এনে চান্দাবাজ কৰি সেইবোৰ খাই থাকে। এতিয়া এই অসমৰ যি অধিষ্ঠিত যি চৰকাৰ বিজেপি চৰকাৰ, আপোনালোকে এই কথাটোও জানে যে এই বিজেপি চৰকাৰ ক্ষমতাত আহিছিল, অসমৰ জনসাধাৰণক বিভিন্ন প্ৰতিশ্ৰুতি দি তেওঁলোকে ক্ষমতাত আহিছিল। এই বিগত 10 বছৰত সেই প্ৰতিশ্ৰুতিৰ এটা প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰিব পৰা নাই। তেওঁলোকে অসমৰ যুৱক যুৱতীক চাকৰি দিয়াৰ নামত বহুত প্ৰলোভন দিছিল, তেওঁলোকে সেই ক্ষেত্ৰতো সফল হোৱা নাই। অসমত ইমান মূল্য বৃদ্ধি হৈছে, যি মূল্য বৃদ্ধিত অসমৰ সৰ্বসাধাৰণ ৰাইজ কঙা হৈ গৈ আছে, সেই মূল্য বৃদ্ধি তেওঁলোকে ৰোধ কৰিব পৰা নাই। অসমৰ জানে ৰাস্তা ঘাটৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত ঠিকা ঠুকুলিৰ ক্ষেত্ৰত যিবোৰ ঠিকাদাৰৰ বিল আজি তেওঁলোকে বকেয়া পে'মেণ্ট কৰিব পৰা নাই। আজি আপোনালোকে জানে এই চৰকাৰে দুৰ্নীতি কৰাৰ কাৰণে লাখ লাখ টকা দুৰ্নীতি কৰিছে। এই চৰকাৰে জল জীৱন মিছন নাম দি যিটো আঁচনি কৰিলে, সেই আঁচনি ফলপ্ৰসূ হোৱা নাই। এই আঁচনি আপোনালোকে দেখিবলৈ পাব 1 বছৰ নোযোৱাতেই এই জল জীৱন আঁচনি এইটো জলত ভাহি যোৱাৰ নিচিনা হৈ যাব, তাত কোনো কাম বন নাই, সেইটোৰ কোনো এক্টিভিটি আজি ৰাইজে সুফল পোৱা নাই। এনেকুৱা বহু ক্ষেত্ৰত আজি তেওঁলোকে দেখিছে যে 26ৰ নিৰ্বাচন একেবাৰে সমাগত হৈছে, আজি 5-6 মাহমান আছে। গতিকে অসমৰ মানুহে বিজেপিৰ প্ৰতি, এই বিজেপিৰ নেতৃত্ব বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মানুহ অতিষ্ঠ হৈছে। কিয় হৈছে? আজি আপোনালোকে দেখে হিমন্ত বিশ্ব শৰ্মা আজি মুখ্যমন্ত্ৰী হৈছে। মুখ্যমন্ত্ৰীৰ চেয়াৰখন এটা সন্মানীয় চেয়াৰ, সেই চেয়াৰৰ যি মৰ্যাদা, মৰ্যাদাটো লাঘৱ কৰিছে। তেওঁ কেনেকুৱা ভাষা বাক্য, তেওঁৰ বডি লেংগুৱেজ, তেওঁৰ অংগী ভংগী চালে এটা ফটুৱা মানুহৰ যিটো চৰিত্ৰ, ফটুৱা মানুহৰ চৰিত্ৰ এই হিমন্ত বিশ্ব শৰ্মাতকৈ ভাল আছে। তেওঁৰ কথাৰ কোনো বেলেঞ্চ নাই, তেওঁৰ কথাৰ কোনো আইনগত কোনো লেভেল নাই। সেইকাৰণে আজি অসমৰ মানুহে বিজেপিৰ প্ৰতি অতিষ্ঠ হৈ বিজেপিক অহা 26ৰ বৈতৰণিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব বুলি ভাবি তেওঁলোকে এটা আঁচনি লৈছে যে উজনি অসমত শিৱসাগৰ জিলাত মিয়া খেদা আন্দোলন, মিয়া বুলি এটা তুচ্ছ তাচ্ছিল্য বুলি মিয়া শব্দটো তেওঁলোকে ব্যৱহাৰ কৰি আছে। বন্ধুসকল, আপোনালোকে জানে মিয়া শব্দটো তুচ্ছ তাচ্ছিল্যৰ শব্দ নহয়। মিয়া শব্দটো হ'ল এটা সন্মানীয় শব্দ, এটা মহাশয় শব্দ, এটা উচ্চ খাবৰৰ শব্দ। সেই উচ্চ খাবৰৰ শব্দটো তেওঁলোকে নিম্ন খাবৰত ব্যৱহাৰ কৰি আছে। তেওঁলোকে তেনেহ'লে ভাবক সেইবোৰ কিমান জদামূৰ্খ। সেইবোৰ নেতাই কৈ আছে আমাৰ গাত বীৰ লাচিতৰ তেজ আছে, কিন্তু মই অনুভৱ কৰিছোঁ সেইবোৰ ভণ্ড দুচৰিত্ৰ, এইবোৰ হ'ল গোবৰ আৰু গোমূত্ৰ খোৱা। এইবোৰৰ গাত কোনো বীৰ লাচিতৰ তেজ নাই, তেওঁলোকৰ গাত গাহৰিৰ তেজ আছে। সেইকাৰণে তেওঁলোকে এনেকুৱা দুৰ্ব্যৱহাৰ, এটা জাতিৰ অসমৰ নাগৰিক, সন্মানীয় নাগৰিকৰ ওপৰত এনেকুৱা দুৰ্ব্যৱহাৰ কৰি আছে। এইটো আমি দুখিত হৈছোঁ। আমি আৰু ৰাইজৰ দলৰ তৰফৰ পৰা এইটো গোটেই অসম জুৰি আমি প্ৰতিবাদ কৰি আছোঁ। আমাৰ দলৰ নেতা অখিল গগৈ আপোনালোকে দেখিছে, সিদিনা যিদিনাই তেওঁৰ লগালগ তেওঁ শিৱসাগৰ জিলাৰ DC, SP, প্ৰশাসনিক যিমান বিষয়া আছে তেওঁলোকক কঠোৰভাৱে সকীয়নি দিছে যে যদি শিৱসাগৰ জিলাত উজনি অসমত কোনো দুৰ্ঘটনা হ'ব লগা হয় তাৰ কাৰণে তেওঁলোকে দায়ী হ'ব। বহু সতৰ্কবাণী অখিল গগৈ এই দলৰ সভাপতি সৰ্বক্ষেত্ৰত কাম কৰি আছে। আজি এই বিজেপি চৰকাৰ দেখিছে যে অসমৰ ৰাজনীতিত অখিল গগৈ নিজেই এটা হত্যা হৈ থিয় দিছে। 26ৰ ক্ষেত্ৰত অখিল গগৈক ভয় পাইছে, যেনেকৈ বিজেপি ভয় পাইছে, তেনেকৈ AIDF ভয় পাইছে, তেনেকৈ কংগ্ৰেছেও ভয় পাইছে। এই তিনিওটা দলেই ষড়যন্ত্ৰ কৰি অখিল গগৈক হেয় প্ৰতিপন্ন কৰাৰ কাৰণে বিভিন্ন পলিচি হাতত লৈছে। অসমৰ ৰাইজে ইতিমধ্যে সজাগ হৈছে, তেওঁলোকে সেই পলিচিবোৰ গম পাই আছে। আজি আপোনালোকে জানে অসমত এই বিজেপি কেনেকৈ আহিলে। অসমত 79 চনৰ পৰাই বিজেপি অসমত ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছিলে। 79 চনত এই বিজেপিৰ কৰ্মীকৰ্তা, RSSৰ কৰ্মীকৰ্তাসকলে আছুৰ লগত লগ লাগি অসমৰ 79 চনৰ পৰা 83 চনলৈকে এটা আন্দোলন কৰি অসমত মেছাকাৰ কৰি দিছিল। অসমত জানে নেলি গহপুৰৰ হত্যা লীলাই বিজেপি চৰকাৰৰ এই RSSৰ নেতৃত্বতে হৈছিল, কিন্তু তেতিয়াও তেওঁলোকে ৰাজনীতিত সফল হ'ব পৰা নাই। কিন্তু তেওঁলোকে ইমান দিনে যেতিয়া বদৰুদ্দিন আজমল AIDFৰ নামত দল খুলিলে,
তেতিয়া বিজেপিয়ে সুযোগ পাই গ'ল ৰাজনীতি কৰাৰ নামত। এতিয়া বিজেপি সেইটো পৰ্যায়ত উত্থান হৈ আহিল, আপোনালোকে এই ক্ষেত্ৰতো দেখিছে। গতিকে আজি এই দিবত যদি অসমত যে হিংসা প্ৰতিহিংসা যিটো ভাৱ আহিছে, এইটো বিজেপি যিটো কৰি আছে এইটো AIDFৰ পৰা তেওঁলোকে শিকিছে। AIDF হ'ল শিক্ষাগুৰু আৰু বিজেপিয়ে সেইটো ফ'ল' কৰি আজি অসমত এনেকুৱা অন্যায়ভাৱে অবিচাৰভাৱে এটা জাতিক অসমৰ নাগৰিকৰ ওপৰত এনেকৈ অত্যাচাৰ কৰি আছে। এইটো আইন বিৰোধী, এইটো সংবিধান বিৰোধী, এইটো অসামাজিক, এইটো অগণতান্ত্ৰিক। এনেকুৱা অগণতান্ত্ৰিক কাম কৰি আছে এইটো চৰকাৰ। ক'ত চৰকাৰৰ প্ৰশাসন বিষয়া ব্যৰ্থ হৈছে। গতিকে আমি দাবী জনাইছোঁ অতি শীঘ্ৰে অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা পদত্যাগ কৰিব লাগে, নহ'লে অসমৰ শান্তি বিঘ্নিত হৈ আছে। আজি আপোনালোকে দেখি আছে নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ কাৰণে অসমৰ গৰিষ্ঠ মেজৰিটি জনগোষ্ঠী হিন্দু ভাইসকলৰ মন সন্তুষ্ট কৰাৰ কাৰণে তেওঁলোকে আজি মুছলমানক অত্যাচাৰ কৰি আছে। মুছলমানৰ জানে আপোনালোকে বহু জেগাত য'তেই মুছলমান তাতেই তেওঁলোকে ঘৰ বাৰী উচ্ছেদ কৰিলে, কিমান মানুহক গৃহহীন কৰিলে। মুছলমানৰ ঘৰ ভাঙিলে কেতিয়াও হিন্দুৰ পেট নভৰে। আজি আমাৰ হিন্দু ভাইসকলে অনুধাৱন কৰিছে যে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি দি